দীপালী বৰ্মন আৰু পুত্ৰৰ নাম হৈছে চিন্ময় বৰ্মন। যিজন লগত সম্পৰ্ক আছিলে তেওঁৰ ঘৰ হৈছে আপোনাৰ নলবাৰীত। নামটো মই পাহৰিছোঁ এতিয়া কি নাম আছিলে, কিন্তু আপোনালোকে যিখিনি ইয়াৰ পৰা ল'বলগীয়া শিক্ষাখিনি এইটোৱে যে এইবিলাক কাম মূৰ্খ মানুহে কৰে। কেতিয়াও ভাল মানুহে, মগজ থকা মানুহে এইবিলাক কাম, অবৈধ সম্পৰ্কৰ কাম কেতিয়াও নকৰিব নোৱাৰে আৰু নকৰে। কেলৈ নকৰে? কাৰণ নিজৰ সন্তান থকা অৱস্থাত, আপুনি ডিভোৰ্চ লৈছে মানিছোঁ, কিন্তু সন্তান থকা অৱস্থাত আকৌ এজন হাজবেণ্ডৰ লগত বা এজন বয়ফ্ৰেণ্ডৰ লগত আপুনি ঘূৰাটো সেইটো কেতিয়াও আপোনাৰ বৈধ হ'ব নোৱাৰে আৰু অবৈধ কথা এইটো। সেইকাৰণে আপুনি ল'ৰাৰ সন্তানৰ কথা ভাবিব লাগে নে আপুনি বেলেগ আপোনাৰ কথা বয়ফ্ৰেণ্ডৰ কথা ভাবিব লাগে? ল'ৰাটো আপুনি স্কুল গৈছে, ল'ৰাৰ কথা চিন্তা কৰিব লাগে নে আপুনি বেলেগ কথা ভাবিব লাগে? সেইবিলাক বহুত ডাঙৰ এটা প্লেনিং কৰি পিনে সন্তানটোক মাৰ্ডাৰ কৰা হৈছে। সেইকাৰণে যিমানখিনি নহওক, যি নহওক, এই ল'ৰাটোৱে মুঠতে ন্যায় পাব লাগে। মাক আৰু যিজন বয়ফ্ৰেণ্ড আছিলে তেওঁ উচিত শাস্তি পাব লাগে আৰু আজীৱন কাৰাদণ্ড হ'ব লাগে। কেলৈ হ'ব লাগে? এনেকুৱা যেন নেক্সট কেতিয়াও কোনেও কৰিব নোৱাৰে। নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। নতুন ভিডিঅ' কি, বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, স্বাস্থ্যটো অলপ ভাল নাছিলে, সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। কি হ'ল, বিশেষ এটা কি কাৰণত ভিডিঅ'টো বনাবলগীয়া হ'ল, ইমান নিঃসংগ এটা হত্যাকাণ্ড সংঘটিত হৈছে অসমৰ গুৱাহাটীত। চিন্ময় নামৰ ল'ৰা এটাক অবৈধ সম্পৰ্কৰ কাৰণে হত্যা কৰি দিবলগীয়া হ'ল। সেই হত্যাটোৰ বিষয়ে এষাৰ কথা ক'ব বিচাৰিছোঁ আপোনালোকৰ আগত। ভুল হৈছে, শুদ্ধ হৈছে, যদি কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব। কাহিনীটো কি, চিন্ময় মাকজনী কি এটা বেলেগ ল'ৰাৰ সম্পৰ্ক আছিল। সেই সম্পৰ্কটো এনেকুৱা বিকৃত ৰূপলৈ সম্পৰ্কটো গুচি গৈছিলে যে সেই ল'ৰাটোৰ লাষ্টত মাৰি দিবলগীয়া পৰিস্থিতি হ'লগৈ। কাৰণ আগৰ যিটো হাজবেণ্ড আছিলে, হাজবেণ্ডজনক যেতিয়া ডিভোৰ্চ দি পিনে তেওঁ গুচি আহিছিলে, এই গুৱাহাটীলৈ গুচি আহিছিলে, তেতিয়া সেই ল'ৰাজনৰ লগত সম্পৰ্ক গঢ়িলে। তাৰপাছত এই ল'ৰাটো যেতিয়া এহেঁতৰ মাজত যেতিয়া সোমাই থাকিল, সেই বস্তুটো কি হ'ল, সেই সম্পৰ্কটো সিহঁতৰ বহুত প্ৰব্লেম ক্ৰিয়েট কৰিলে। সেই প্ৰব্লেমটোৰ কাৰণে সেই ল'ৰাটো আজি মৰিবলগীয়া হ'ল। এই বতাহ ধুমুহা মৰা চলেৰে মানুহে কোনো শুনি নোপোৱা হেৰিয়ত তাক এই ল'ৰাটো নিঃসংগভাৱে মাৰি পিনে বেগত ভৰাই ক'ৰবাত গৈ এনেকুৱা নিকৃষ্টভাৱে হত্যা কৰিছে যে নিজৰ পুত্ৰক অবৈধ সম্পৰ্কৰ কাৰণে বেলেগ এটা ল'ৰাৰ লগত মাৰিব পাৰিছে। এইবিলাক মাতৃ হোৱা কোনো যোগ্য নহয়। সিহঁতি কেলৈ যোগ্য নহয়? কাৰণ যিমান যি হ'লেও নিজৰ পেটৰ সন্তানটোক মানুহে কেতিয়াও এনেকৈ মাৰি পেলাব নোৱাৰে, কেতিয়াও অসম্ভৱ কথা এইবিলাক। কিন্তু পাৰিছে, কেলৈ? সম্পৰ্কটো বজাই ৰাখিবৰ কাৰণে এইবিলাক সিহঁতি কৰিবলগীয়া বাধ্যত পৰিছে, কাৰণে কৰিছে। কিন্তু এইবিলাক ভাল কথা নহয়। সেইকাৰণে আপোনালোককো কৈছোঁ যে কেতিয়াও এইবিলাক পাল্লাত কেতিয়াও নপৰিব, কাৰণ নিজৰ জীৱন ধ্বংস হৈ যাব। আৰু জিন্দগী কেতিয়াও আপুনি সেইবিলাক সুখ বিচাৰি পিনে যদি আপুনি কিবা কাণ্ড কৰি আছে, কেতিয়াও নকৰিব। এইবিলাক বহুত 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 বেয়া কথা। এইবিলাক কেতিয়াও নকৰিব। যদি কেতিয়াবা কৰোঁ বুলি ভাবিছেও, নিজৰ সন্তান নিজৰ ঘৰতে, নিজৰ মতাটো ঘৰতে এৰি থৈ গুচি আহিব। নিজৰ লগত লৈ পিনে এইবিলাক কাণ্ড কেতিয়াও নকৰিব।